আহি উপনীত হৈছোহি সেইটো ক্ষণত য'ত কেৱল লতাশিল খেলপথাৰত উপস্থিত বিহুবলীয়া ৰাইজে নহয় সমগ্ৰ অসমৰ ৰাইজে জানিব বিচাৰিছে যে এই ৭৫তম গুৱাহাটী বিহু সন্মিলনীৰ মহাৰজত জয়ন্তী বৰ্ষৰ বিহু সম্ৰাজ্ঞীৰ খিতাপ কোনে লাভ কৰিব। আৰু এইখিনিতে মই বিচাৰকসকলক অনুৰোধ জনাম ফলাফল আমাৰ সভাপতি ডাঙৰীয়া শ্ৰীযুত অশোক কুমাৰ বিষয়া দেৱৰ হাতত দাঙি ধৰিবলৈ। এয়া ২০২৬ চনৰ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ ফলাফল আমাৰ সভাপতি শ্ৰীযুত অশোক কুমাৰ বিষয়া দেৱৰ হাতত, আৰু মই মাইক্ৰফোনটো তেখেতৰ হাতলৈ আগবঢ়াইছোঁ ফলাফল ঘোষণা কৰিবলৈ। শ্ৰদ্ধেয় বিহুবলীয়া ৰাইজ, আজি আহি আমি অন্তিমটো দিনত ভৰি দিলোঁ আৰু আমাৰ এই গুৱাহাটী বিহু সন্মিলনীৰ আটাইতকৈ সম্ৰাজ্ঞী কিতাপটো আৰু মই আমাৰ যিকেইজন বিচাৰক আছিলে তেওঁ আমাৰ হাতত দিলে, মোৰ হাতত বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা। হয়, হেল্ল' মাইকে লোড ল'ব পৰা নাই। হয়, আপোনালোকে ঠিকে শুনিছে, ২০২৬ চনৰ বিহু সম্ৰাজ্ঞীৰ খিতাপ লাভ কৰিছে সংগীতা ৰাভাই আৰু শ্ৰেষ্ঠ ঢুলীয়াৰ সন্মান লাভ কৰিছে কৃষ্ণাশ্ৰী বুঢ়াগোহাঁইৰ দলৰ ঢুলীয়াজন। আৰু শ্ৰেষ্ঠ পেপাদাৰীৰ সন্মান লাভ কৰিছে প্ৰতিযোগী পাহাৰী বুঢ়াগোহাঁইৰ দলৰ পেপাদাৰীজনে। ইমানপৰে আচলতে নাম ঘোষণা কৰাৰ লগে লগে ঢোলৰ গিৰিজনীৰে একেবাৰে আমাৰ বিহুৰ বাকৰি গিৰগিৰাই থাকে, কিন্তু মোৰ বোধহয় সংগীতা ৰাভা অনুপস্থিত নহয়, মানে শুনা নাই যে সংগীতা ৰাভা। আৰু এইখিনিতে আপোনালোকে ইতিমধ্যে গম পাইছেই যে আমাৰ এই মঞ্চত ২০২৬ চনৰ বিহু কুঁৱৰী খিতাপ লাভ কৰিছিলে কৃষ্ণাশ্ৰী হাতী বৰুৱা গোলাঘাটৰ, আৰু বিহু ৰাণীৰ সন্মান লাভ কৰিছে বৰষা বুঢ়াগোহাঁই লখিমপুৰৰ। বিহু কুঁৱৰী আৰু বিহু ৰাণীৰ বঁটা বিতৰণিও এই মঞ্চতে এই মুহূৰ্ততে হ'ব। গতিকে মই বিহু কুঁৱৰী আৰু বিহু ৰাণী দুয়োগৰাকীকেও মঞ্চত আমন্ত্ৰণ জনালোঁ। আমাৰ বিহু সম্ৰাজ্ঞীৰ আহ্বায়ক সমিতিৰ মই প্ৰতিগৰাকী সদস্যকে মঞ্চলৈ আমন্ত্ৰণ জনাইছিলোঁ। আৰম্ভণিতে মই সদস্য হেপিমণি বিষয়া বাইদেউকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ।
আমি আমাৰ বিহু সম্ৰাজ্ঞী খিতাপ অৰ্জন কৰা সংগীতা ৰাভাৰ বাবে অপেক্ষাৰত এইয়া মঞ্চত ৭৫তম গুৱাহাটী বিহু সন্মিলনীৰ মহাৰজত জয়ন্তী বৰ্ষৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা ঘেন ঘেন দিকে দাও খিটি ঘেন দিকে দাও চাক ঝুম চাক মিৰি চাকে চাক ঝুম চাক মিৰি চাকে চাক ঝুম চাক ঝুম চাক ঘেন গেলা খিট চাক খিটি গেলা খিট চাক ঘেন চাকি দিক ঘেন চাকি দিক ঘেন প্ৰিয় দৰ্শক এয়া মঞ্চত ২০২৬ চনৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা এক ঐতিহাসিক মুহূৰ্ত মঞ্চলৈ আদৰিছোঁ লগতে ২০২৬ চনৰ বিহু কুঁৱৰী কৃষ্ণা হাতীবৰুৱা গোলাঘাটৰ আৰু বিহু ৰাণী ২০২৬ চনৰ বিহু ৰাণী বৰষা বুঢ়াগোহাঁই শ্ৰেষ্ঠ ঢুলীয়াৰ খিতাপ লাভ কৰিছে কৃষ্ণাৰ শ্ৰী দলৰ আৰু আমি বঁটা বিতৰণী অনুষ্ঠানলৈ আগবাঢ়িব বিচাৰিছোঁ আমি বিহু কুঁৱৰী ২০২৬ চনৰ বিহু কুঁৱৰী বঁটাসমূহ প্ৰদান কৰিবলৈ ওলাইছোঁ আৰু বিহু কুঁৱৰীৰ বেণ্ড পৰিধান কৰোৱাব মই অনুৰোধ জনালোঁ বিহু সম্ৰাজ্ঞী বিহু কুঁৱৰী আৰু বিহু ৰাণীৰ আহ্বায়ক সমিতিৰ আহ্বায়িকা গায়ত্ৰী ডেকাক বিহু কুঁৱৰী কৃষ্ণা হাতীবৰুৱা গোলাঘাটৰ বিহু কুঁৱৰী কৃষ্ণা হাতীবৰুৱা ২০২৬ চনৰ বেণ্ড পৰিধান কৰোৱাব আমাৰ বিহু কুঁৱৰী বিহু সম্ৰাজ্ঞী আৰু বিহু ৰাণীৰ আহ্বায়িকা গায়ত্ৰী ডেকা বাইদেউ এটি মুকুট ৰূপৰ মুকুট আগবঢ়াইছে গুৱাহাটী বিহু সন্মিলনীৰ প্ৰথমগৰাকী বিহু কুঁৱৰী ১৯৭১ চনৰ শ্ৰীযুতা জয়া শইকীয়া দুৱৰা বাইদেৱে এগৰাকী অভিনেত্ৰী এগৰাকী নাট্যকাৰ নাট্য পৰিচালক লগতে এগৰাকী নৃত্যশিল্পী ৰূপৰ মুকুট জয়া শইকীয়া দুৱৰা বাইদেৱে পৰিধান কৰোৱাব ৰূপৰ মুকুট ২০০৯ চনৰ পৰাই এই বিহুতলীত বিহু কুঁৱৰী হোৱা প্ৰত্যেকগৰাকীক তেওঁৰ স্বামী অভিযন্তা বসন্ত কুমাৰ দুৱৰাৰ নামত এটা ৰূপৰ মুকুট প্ৰদান কৰি আহিছে বাইদেউৰে মহানুভৱতাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া মুকুট পৰিধান কৰোৱাইছে ১৯৭১ চনৰ এই বিহু সন্মিলনীৰ প্ৰথমগৰাকী বিহু কুঁৱৰী জয়া শইকীয়া দুৱৰা বাইদেউক আমাৰ তৰফৰ পৰা গুৱাহাটী বিহু সন্মিলনীৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে আমি মৰম যাচিছোঁ বিহু কুঁৱৰী কৃষ্ণা হাতীবৰুৱা গোলাঘাটৰ মানপত্ৰ প্ৰদান কৰিব গুৱাহাটী বিহু সন্মিলনীৰ সাধাৰণ সম্পাদক শ্ৰীযুত নীলোপম দাসদেৱে বিহু কুঁৱৰীলৈ এখনি মানপত্ৰ প্ৰদান কৰিব গুৱাহাটী বিহু সন্মিলনীৰ সাধাৰণ সম্পাদক শ্ৰীযুত নীলোপম দাসদেৱে আমাৰ বিহু কুঁৱৰী ২০২৬ কৃষ্ণা হাতীবৰুৱা এয়া মানপত্ৰ প্ৰদান কৰিছে আমাৰ সাধাৰণ সম্পাদক শ্ৰীযুত নীলোপম দাসদেৱে আমাৰ বিহু কুঁৱৰীলৈ গুৱাহাটী বিহু সন্মিলনীৰ আজীৱন সদস্য শ্ৰীযুত ভূপেন্দ্ৰ ভৰালীৰ পিতৃ প্ৰয়াত শৰৎ চন্দ্ৰ ভৰালী আৰু মাতৃ ধৈৰ্যবালা ভৰালীৰ সোঁৱৰণত শ্ৰেষ্ঠ বিহু কুঁৱৰীক প্ৰদান কৰিব শৰৎ চন্দ্ৰ ভৰালীৰ নাতি ল'ৰা দেৱাংকুৰ ভৰালী আৰু নাতি বোৱাৰী শ্বেতা শৰ্মা ভৰালীয়ে এটি স্থায়ী বঁটা আৰু নগদ ৩১,০০০ টকা আমাৰ বিহু কুঁৱৰীলৈ এয়া ৩১,০০০ টকা আৰু এটি স্থায়ী বঁটা প্ৰদান কৰিছে গুৱাহাটী বিহু সন্মিলনীৰ আজীৱন সদস্য শ্ৰীযুত ভূপেন্দ্ৰ ভৰালী প্ৰয়াত শৰৎ চন্দ্ৰ ভৰালী আৰু মাতৃ ধৈৰ্যবালা ভৰালীৰ সোঁৱৰণত শ্ৰেষ্ঠ বিহু কুঁৱৰী বঁটা প্ৰদান কৰিছে এয়া শৰৎ চন্দ্ৰ ভৰালীৰ নাতি ল'ৰা দেৱাংকুৰ ভৰালী আৰু নাতি বোৱাৰী শ্বেতা দুয়োগৰাকী দাতালৈ আমাৰ গুৱাহাটী বিহু সন্মিলনীৰ তৰফৰ পৰা এখনিকৈ ফুলাম গামোচাৰে মৰম যাচিছোঁ
এল গোপাল এটি বিহু কুঁৱৰীলৈ প্ৰদান কৰা হ'ব এটি সোণৰ অলংকাৰ আগবঢ়াইছে শ্ৰীযুত বীৰেন্দ্ৰ চৌধুৰী দেৱে প্ৰদান কৰিব কন্যা স্বাগতা চৌধুৰীয়ে এই ধোঁৱাটো মঞ্চৰ যি এটা ধুঁৱলি কুঁৱলী পৰিৱেশ কৰিছে আমাৰ ফটোগ্ৰাফাৰসকলে অনুৰোধ জনাইছে সেই ধোঁৱাটো বন্ধ কৰিবলৈ এটা ধুনীয়া পৰিৱেশ সৃষ্টি হৈছে ধোঁৱাৰ কাৰণে হেনো ফটো বেয়া হৈছে আলোকচিত্ৰ বেয়া হৈছে এই ধোঁৱাৰ বাবে গতিকে আমাক নেলাগে ধুঁৱলি কুঁৱলী পৰিৱেশ এটি সোণৰ অলংকাৰ আগবঢ়াইছে শ্ৰীযুত বীৰেন্দ্ৰ চৌধুৰী দেৱে প্ৰদান কৰিব কন্যা স্বাগতা চৌধুৰীয়ে এয়া মঞ্চত আমাৰ শ্ৰদ্ধাৰ বীৰেন্দ্ৰ চৌধুৰী দেৱ আৰু কন্যা স্বাগতা চৌধুৰী আমাৰ বিহু কুঁৱৰীলৈ প্ৰদান কৰিছে এটি সোণৰ অলংকাৰ বিহু কুঁৱৰীলৈ লগতে আহিছে পত্নী এটি গছপুলি প্ৰদান কৰিব গছপুলি প্ৰদান কৰিছে এয়া হেপিমণি বিষয়া বাইদেৱে বিহু কুঁৱৰীলৈ গছপুলি এয়া এটি সোণৰ বীৰেন্দ্ৰ চৌধুৰী পৰিয়ালৰ তৰফৰ পৰা প্ৰদান কৰিছে কন্যা স্বাগতা চৌধুৰীয়ে আৰু তিনিওগৰাকী দাতালৈ আমাৰ আহ্বায়ক সমিতিৰ তৰফৰ পৰা এখনিকৈ ফুলাম গামোচাৰে আমি মৰম আৰু আমাৰ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বিহু কুঁৱৰী 2026 চনৰ হাতী বৰুৱালৈ প্ৰদান কৰা হ'ব এল গোপালৰ তৰফৰ পৰা এটি অলংকাৰ প্ৰদান কৰিব আমাৰ সক্ৰিয় সদস্য অভিনেত্ৰী শ্ৰীমতী নিকুমণি বৰুৱা উপস্থিত আছে যদি মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ এল গোপালৰ যি উপহাৰ সেই উপহাৰ প্ৰদান কৰিব আমাৰ বিহু কুঁৱৰীলৈ এল গোপালৰ তৰফৰ পৰা এটি অলংকাৰ নিকুমণি বৰুৱা অনুপস্থিত মই আমাৰ আহ্বায়ক সমিতিৰ অধ্যক্ষ কৈলাশ শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ এইখিনিতে আমাৰ কুঁৱৰীলৈ এটি এল গোপালৰ তৰফৰ পৰা আছে এটি উপহাৰ অলংকাৰ সেই অলংকাৰটি আছে নেকি এটি অলংকাৰ প্ৰদান কৰিলে এল গোপাল দিবলৈ ক'লোঁ চেণ্ট দিলে গতিকে এতিয়া এল গোপাল চেণ্টকো দিলে এল গোপালৰ চেনকৰ আগবঢ়াইছে এটি অলংকাৰ সেট প্ৰদান শাখা প্ৰবন্ধক শ্ৰীযুত সুদৰ্শন হাজৰিকা দেৱ আছে আমাৰ মাজত উপস্থিত মই চেনকৰ পৰিয়ালৰ সুদৰ্শন হাজৰিকা দেৱক চেনকৰ পৰিয়ালৰ আমাৰ মাজত আছে এখনি ফুলাম গামোচাৰে আমি আমাৰ মৰম আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ চেনকৰ পৰিয়ালৰ এয়া শ্ৰীযুত সুদৰ্শন হাজৰিকা তেওঁলোকৰ তৰফৰ পৰা আগবঢ়োৱা হৈছিলে এটি অলংকাৰ এখন বিহুতলী আমাৰ মুখপত্ৰ যিখন বিহুতলী আগবঢ়াব শ্ৰীযুত মুকুল হাজৰিকা দেৱে বিহু কুঁৱৰীলৈ এটি স্থায়ী এয়া মঞ্চত আমাৰ কাৰ্যালয়ৰ সম্পাদক মুকুল হাজৰিকা দেৱ আছে বিহুতলী আগবঢ়াব বিহুতলী এখন লগতে
বিহুতলী, এয়া এখন বিহুতলী। আমাৰ সদস্য জিতুল দাসে আমাৰ বিহু কুঁৱৰীক আগবঢ়াব এটি জাপি। ভিআইপি আগবঢ়াইছে শ্ৰীযুত সঞ্জীৱ দাস দেৱ। এটি ভিআইপি সুটকেছ এটি আগবঢ়াইছে শ্ৰীযুত সঞ্জীৱ দাস দেৱে। ভিআইপি এটি সুটকেছ আগবঢ়াইছে আমাৰ বিহু কুঁৱৰীলৈ আৰু প্ৰদান কৰিছে শ্ৰীযুত সঞ্জীৱ দাস দেৱে। ফাৰ্নিল পেলেচৰ তৰফৰ পৰা এটি উপহাৰ আগবঢ়াব আমাৰ বিহু সম্ৰাজ্ঞী কুঁৱৰী আৰু ৰাণীৰ আহ্বায়ক সমিতিৰ সদস্য বনলতা ডেকা ৰজা বাইদেৱে। আমাৰ মাজত উপস্থিত আছে আমাৰ উপসভানেত্ৰী কৰ্ণমা দাস। মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। দুলহনৰ তৰফৰ পৰা বিহু কুঁৱৰীলৈ আছে এখনি শাৰী সুন্দৰ, সেয়া প্ৰদান কৰিবলৈ মই কৰ্ণমা দাস বাইদেউক আহিবলৈ অনুৰোধ জনালোঁ মঞ্চলৈ। কুঁৱৰীৰ এটি স্থায়ী বঁটা আছে। আমাৰ মাজত উপস্থিত আছে অভিনেত্ৰী আৰু সক্ৰিয় সদস্য নিকুমণি বৰুৱা বাইদেউ। এই স্থায়ী বঁটাটি মই আমাৰ বিহু কুঁৱৰী কৃষ্ণা হাতী বৰুৱাক প্ৰদান কৰিবলৈ অনুৰোধ জনালোঁ। এয়া আমাৰ উপসভানেত্ৰী গুৱাহাটী বিহু সন্মিলনীৰ কৰ্ণমা দাসে প্ৰদান কৰিছে দুলহনৰ তৰফৰ পৰা এখনি শাৰী। কৃষ্ণাশ্ৰীলৈ আমাৰ কৃষ্ণালৈ আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। প্ৰিয় দৰ্শক, এইবাৰ আমি আগবাঢ়িছোঁ 2026 চনৰ 75তম গুৱাহাটী বিহু সন্মিলনীৰ বিহু ৰাণীৰ বঁটাসমূহ প্ৰদান কৰিবলৈ। আৰু পাহাৰী বুঢ়াগোহাঁইৰ দলৰ শ্ৰেষ্ঠ পেপাদাৰী আৰু প্ৰতিযোগী কৃষ্ণাশ্ৰীৰ দলৰ শ্ৰেষ্ঠ ঢুলীয়াৰ খিতাপ লাভ কৰিছে এই বৰ্ষত। যদি এয়া কৃষ্ণাশ্ৰীৰ দলৰ এয়া আমাৰ শ্ৰেষ্ঠ ঢুলীয়া শ্ৰেষ্ঠ ঢুলীয়া বঁটাটি আগবঢ়াইছে আমাৰ গুৱাহাটী বিহু সন্মিলনীৰ কোষাধ্যক্ষ শ্ৰীযুত দিলু দাস আৰু তেখেতৰ ভাতৃ শ্ৰীযুত ভাস্কৰ দাস দেৱে। মই দুয়োগৰাকীকে মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। আৰু আমাৰ শ্ৰেষ্ঠ ঢুলীয়া তেখেতলৈ যি বঁটা, তেখেতসকলে প্ৰয়াত তেখেতসকলৰ পিতৃ ভূপেন প্ৰসাদ দাস আৰু মাতৃ মালা দাসৰ সোঁৱৰণত এখন পিতলৰ শৰাই আৰু নগদ ধন 10,000 টকা আগবঢ়াইছে আমাৰ শ্ৰেষ্ঠ ঢুলীয়ালৈ। আৰু আমাৰ এই শ্ৰেষ্ঠ ঢুলীয়ালৈ এটি নাহৰৰ পুলি প্ৰদান কৰিব আমাৰ সদস্য জয়শ্ৰী হাতৰিকা বাইদেৱে। বিহু ঢুলীয়াজনকনো এখন বিহুৱান নিদিয়াকৈ আমি থাকিব পাৰোঁনে? এয়া মানস ভূঞা। শ্ৰেষ্ঠ ঢুলীয়াৰ নামটো কৈ দিয়া, ৰাইজে বিচাৰি আছেতো। দিয়া নাই নাম, সেইকাৰণে মই ঘোষণা কৰিব পৰা নাই। What kind of behavior is this? ক্ষমা কৰিব শ্ৰেষ্ঠ ঢুলীয়া প্ৰাপক
লাচিত গগৈদেউ, কাৰণ তেওঁলোকৰ একোটাকৈ বেজহে দি দিয়া হয়, কাগজৰ টুকুৰা এটা মাৰি দিয়া হয় শ্ৰেষ্ঠ ঢুলীয়া হিচাপে অংশ লৈছে বুলি, কাৰণ তেওঁলোকৰ নামবোৰ দিয়া নহয়, ক্ষমা কৰিব তাৰ বাবে। এয়া হ'ল শ্ৰেষ্ঠ ঢুলীয়া লাচিত গগৈ। ইয়াৰ পিছতে আমি পাহাৰী বুঢ়াগোহাঁই দলৰ শ্ৰেষ্ঠ পেপুৱৈ পাহাৰী বুঢ়াগোহাঁই, আপুনি আপোনাৰ নামটো জনাব নেকি? মোৰ গোবিন্দ চন্দ্ৰ গগৈ। গোবিন্দ চন্দ্ৰ গগৈ। গোবিন্দ চন্দ্ৰ গগৈ, এখেত হ'ল পাহাৰী বুঢ়াগোহাঁই বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত যোগদান কৰা সেই দলৰ পেপুৱৈ। এয়া তেখেতে পাইছে শ্ৰেষ্ঠ পেঁপাবাদক সন্মান। আমি আমন্ত্ৰণ জনাইছোঁ ভাস্কৰ ডেকা। এয়া শ্ৰেষ্ঠ পেঁপাবাদকলৈ নগদ ধন 10,000 টকা আৰু এটি স্থায়ী বঁটা আগবঢ়াইছে শ্ৰদ্ধাৰ ভাস্কৰজ্যোতি ডেকা বিকিয়ে তেখেতৰ পিতৃ প্ৰয়াত বাবুল কুমাৰ দাসৰ শৰণত। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ বাবুল ডেকাৰ শৰণত। বহুত বহুত ধন্যবাদ ভাস্কৰলৈ থাকিল। এইবাৰ আমি বিহুৰাণী খেতাপ অৰ্জন কৰা বৰষা বৰগোহাঁইৰ পিনলৈ যাবলৈ ওলাইছোঁ। প্ৰথমতে বেণ্ড পৰিধান কৰিব আমাৰ সক্ৰিয় সদস্য শ্ৰীযুতা হেপিমণি বিষয়া বাইদেৱে। আমি হেপিমণি বাইদেউক আমন্ত্ৰণ জনাইছোঁ। এটি ৰূপৰ মুকুট আগবঢ়াব আগবঢ়াইছে শ্ৰীযুতা বনলতা দাস ডেকা ৰজা বাইদেউ। তেওঁৰ সুযোগ্যা কন্যা প্ৰয়াত ডাক্তৰ সুনয়না ডেকা ৰজাৰ শৰণত। অতি কম বয়সতে আমি সুনয়নাক হেৰাব লগা হৈছে। গতিকে এয়া বনলতা ডেকা ৰজাই এটি চলন্ত মুকুট, লগতে এটি স্থায়ী বঁটা, মানপত্ৰ প্ৰদান কৰিব সাধাৰণ সম্পাদক শ্ৰী নীলোপম দাসদেৱে। মানপত্ৰ প্ৰদান কৰিব সাধাৰণ সম্পাদক শ্ৰী নীলোপম দাসদেৱে। এখনি ফুলাম গামোচা প্ৰদান কৰিব আমাৰ সদস্য শ্ৰীযুত জয়শেখৰ দাসে। এয়া এখনি ফুলাম গামোচা পিন্ধাব আমাৰ সদস্য জিতুল দাসদেৱে। নগদ ধন 51,000 টকা আগবঢ়াইছে আমাৰ সক্ৰিয়
সদস্য শ্ৰদ্ধাৰ শ্ৰীযুত বীৰেন্দ্ৰ কুমাৰ বৰ্মন আৰু তেখেতৰ পৰিবাৰ শ্ৰীযুতা জুৰি বৰ্মনে লগতে তেওঁলোকৰ সুযোগ্যা কন্যা নিষ্ঠা বৰ্মন আৰু কৃষাণ বৰ্মনক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলৰ পিতৃ মুক্তিযুঁজাৰু প্ৰয়াত পবিত্ৰ বৰ্মন আৰু মাতৃ প্ৰয়াত দময়ন্তী বৰ্মনৰ পবিত্ৰ সোঁৱৰণত এটি স্থায়ী বঁটাও আগবঢ়াইছে। লগতে নগদ ধনৰ টোপোলা ৫১,০০০ টকা। এটি চলন্ত বঁটা আগবঢ়াইছে আমাৰ সক্ৰিয় সদস্য তথা প্ৰাক্তন DSP অসম পুলিচৰ দিবাকৰ শৰ্মাদেৱে তেখেতৰ পিতৃ প্ৰয়াত গণপতি শৰ্মা আৰু মাতৃ অচলা দেৱীৰ পবিত্ৰ সোঁৱৰণত। দাদাকো আমি মাতিছোঁ। এয়া আমাৰ এয়া চলন্ত বঁটা আগবঢ়াইছে সক্ৰিয় সদস্য প্ৰাক্তন DSP অসম পুলিচৰ দিবাকৰ শৰ্মাদেৱে। ইয়াতে বীৰেন্দ্ৰ কুমাৰ বৰ্মন আৰু জুৰি বৰ্মন বাইদেৱে এটি আমাৰ স্থায়ী বঁটা আগবঢ়াইছে বিহুৰাণীলৈ। এয়া চেনকৈ আগবঢ়াইছে এটি অলংকাৰ প্ৰদান কৰিব শাখা প্ৰবন্ধক শ্ৰীযুত সুদৰ্শন হাজৰিকাদেৱে। এয়া শ্ৰীযুত সুদৰ্শন হাজৰিকাদেৱ তেখেতে চেনকোৰ পৰা এটি অলংকাৰ উপহাৰ হিচাপে প্ৰদান কৰিছে। এটি সোণৰ অলংকাৰ আগবঢ়াইছে শ্ৰীযুত বীৰেন্দ্ৰ চৌধুৰীৰ সহধৰ্মিনী কমনিকা চৌধুৰী বাইদেৱে। এটি সোণৰ অলংকাৰ বিহু ৰাণীলৈ আগবঢ়াইছে শ্ৰী বীৰেন্দ্ৰ চৌধুৰীৰ সহধৰ্মিনী কুমাৰিকা চৌধুৰীয়ে। বহুত বহুত ধন্যবাদ চৌধুৰী পৰিয়াললৈ থাকিল। এইবাৰ এল গোপালে আগবঢ়াইছে এটি অলংকাৰ প্ৰদান কৰিব শ্ৰীমতী জয়শ্ৰী হাজৰিকাই। দুলহনৰ এখনি শাৰী প্ৰদান কৰিব শ্ৰীমতী স্বপ্না দাস বাইদেৱে। স্বপ্না দাস আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। স্বপ্না দাস এটি VIP আগবঢ়াইছে প্ৰদান কৰিব যুটীয়া সম্পাদক শ্ৰীযুত নৱ শৰ্মাদেৱে। নৱ শৰ্মাক মঞ্চত আমন্ত্ৰণ জনাইছোঁ। এয়া দুলহনৰ এখনি শাৰী আগবঢ়াইছে দুলহনে আগবঢ়াইছে প্ৰদান কৰিব শ্ৰীমতী স্বপ্না দাস বাইদেৱে। বিহুৰাণী
আমাৰ যুটীয়া সম্পাদক শ্ৰীযুত নৱ শৰ্মাদেৱে ভিআইপিয়ে আগবঢ়োৱা এটি চুটকেছ প্ৰদান কৰিছে। পাৰ্নিল পেলেচে আগবঢ়াইছে এটি উপহাৰ প্ৰদান কৰিব খেল বিভাগৰ সম্পাদক শ্ৰীযুত মানৱ শৰ্মাদেৱে। মানৱ শৰ্মাদেৱ, আমি আপোনাক মঞ্চত আমন্ত্ৰণ জনাইছোঁ। খেল বিভাগৰ সম্পাদক মানস শৰ্মা। এইবাৰ আমি আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত ৰাকেশ দাসদেৱক। এয়া পাৰ্নিল পেলেচে আগবঢ়োৱা উপহাৰটি প্ৰদান কৰিছে ৰাকেশ দাসদেৱে। এটি নাহৰৰ পুলি প্ৰদান কৰিব শ্ৰীমতী ৰীতা শৰ্মাই। শ্ৰীমতী ৰীতা শৰ্মাক আমি মঞ্চত বিচাৰিছোঁ। শ্ৰীমতী ৰীতা শৰ্মা, শ্ৰীমতী ৰীতা শৰ্মা, ৰীতা শৰ্মা অনুপস্থিত। আমি পূৰ্ণিমা দেৱীক আমন্ত্ৰণ জনাইছোঁ এটি নাহৰৰ পুলি বিহু ৰাণীলৈ উপহাৰ হিচাপে দিবলৈ। এয়া এক বিহুতলী আৰু নাহৰৰ পুলি এটি প্ৰদান কৰিছে আমাৰ সক্ৰিয় সদস্য শ্ৰীমতী পূৰ্ণিমা দেৱী বাইদেৱে। বহুত বহুত ধন্যবাদ, বহুত বহুত মৰম যাচিলোঁ বিহুৰাণীলৈ। অকণমান কাষত থাকিলে আমি বিহু সম্ৰাজ্ঞীলৈ যাওঁ আৰু বিহু সম্ৰাজ্ঞীগৰাকী অলপমান আগলৈ আহিলে আমি ভাল পাম। মই দুআষাৰ ক'ব বিচাৰোঁ বিহু সম্ৰাজ্ঞীৰ বিষয়ে। সংগীতা ৰাভা, তেওঁ কিয় আমি বিহু সম্ৰাজ্ঞী হিচাপে মনোনীত কৰিলোঁ বিচাৰক সকলোৱে মিলি একমত হ'লোঁ সেইটো ক'ব বিচাৰোঁ। কাৰণ তাইৰ মাজত যিটো লাহীভাৱে নাচটো দেখিছোঁ সেইটো আজিকালি খুব কম দেখা পাওঁ। সেইটো তোমাৰ মানে স্পেচিয়েল গুণ যিটো তুমি বজাই ৰাখিবা, সেইটো আশীৰ্বাদ কৰিলোঁ। থেংক ইউ। এয়া আমি বিহু সম্ৰাজ্ঞীলৈ যাবলৈ ওলাইছোঁ। পোনপ্ৰথমে মই 2025 বৰ্ষৰ বিহু সম্ৰাজ্ঞী লিজামণি খেনচোৱাক মঞ্চত আমন্ত্ৰণ জনাইছোঁ। লিজামণি খেনচোৱা। আৰু দুখ লাগি গৈছে নেকি? প্ৰথমতে বেণ্ড পৰিধান কৰিব। তুমি বেণ্ডটো পৰিধান কৰিব। এটি চলন্ত ৰূপৰ মুকুট। মুকুতি আগবঢ়াইছে প্ৰয়াত মনজিৎ বৰুৱাৰ পবিত্ৰ সোঁৱৰণত আগবঢ়াইছে তেওঁৰ পৰিয়ালৰ হৈ শ্ৰীমতী মনামী বেজবৰুৱা। তেখেত হ'ল আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰয়াত
ব্ৰজেন বৰুৱাদেৱৰ একমাত্ৰ কন্যা। এয়া মনামী বেজবৰুৱা, তেখেতলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। বিহু সন্মিলনীৰ দণ্ড এইবাৰ বিহু সম্ৰাজ্ঞীলৈ গুৱাহাটী বিহু সন্মিলনীৰ দণ্ড আগবঢ়াইছে সভাপতি মহোদয় শ্ৰদ্ধাৰ শ্ৰীযুত অশোক কুমাৰ বিষয়াদেৱে। এখনি মানপত্ৰ প্ৰদান কৰিব সাধাৰণ সম্পাদক শ্ৰীযুত নীলোপম দাসদেৱে। নীলোপম দাসদেৱে এখনি মানপত্ৰ নহয়, অকণমান সময় যদি আমাক দিয়ে আপোনালোকে খুবেই ভাল পাম, কাৰণ আমি সম্ৰাজ্ঞীৰ বঁটাখিনি দি লওঁ নেকি? এখনি ফুলাম গামোচা পৰিধান কৰাব কোষাধ্যক্ষ শ্ৰীযুত দিলু দাসদেৱে। কোষাধ্যক্ষ শ্ৰীযুত দিলু দাসদেৱে এখনি ফুলাম গামোচা প্ৰদান কৰিব। কোষাধ্যক্ষ শ্ৰীযুত দিলু দাসদেৱক আমি মঞ্চত বিচাৰিছোঁ। এখনি ফুলাম গামোচা আগবঢ়াইছে আমাৰ ৰজত জয়ন্তী বৰ্ষৰ অধ্যক্ষ শ্ৰীযুত কৈলাশ শৰ্মাদেৱে। এয়া আমাৰ ৰজত জয়ন্তী বৰ্ষৰ অধ্যক্ষ শ্ৰীযুত কৈলাশ শৰ্মাদেৱ। সন্মিলনীৰ আলোচনী বিহুতলী প্ৰদান কৰিব বিজু হাজৰিকা দেৱে। বিজু হাজৰিকা দেৱ সন্মিলনীৰ আলোচনী বিহুতলী এয়া বিহুতলী প্ৰদান কৰিছে আমাৰ সক্ৰিয় সদস্য শ্ৰীযুত বিজু হাজৰিকা দেৱে। আমাৰ সক্ৰিয় সদস্য শ্ৰদ্ধাৰ শ্ৰীযুত বিষ্ণুৰাম নুনিচা, লগতে তেখেতৰ নাতি য'ত ৰিং দাও নুনিচা দেৱে আগবঢ়াইছে এটি স্থায়ী বঁটা, এটি টিভি, এটি ফ্ৰিজ আৰু এটি ৱাশ্বিং মেচিন। তেখেতৰ পিতৃ প্ৰয়াত আনাইৰাম নুনিচা আৰু ৰাইচ মুদি নুনিচাৰ সোঁৱৰণত এয়া পিতৃ আৰু পুত্ৰ দুয়ো মিলি এটি চলন্ত ট্ৰফি আগবঢ়াইছে। বহুত বহুত ধন্যবাদ থাকিল আমাৰ সক্ৰিয় সদস্য বিষ্ণুৰাম নুনিচা দেৱলৈ। তেখেত ট্ৰফিটো লৈ লওক, ট্ৰফিটো
নুনিচাদেৱৰ ট্ৰফিটো সম্ৰাজ্ঞীক দিবলৈ শ্ৰদ্ধাৰ শ্ৰীযুত বীৰেন্দ্ৰ চৌধুৰী আৰু কুমাৰিকা চৌধুৰী বাইদেৱে আগবঢ়াইছে এটি সোণৰ অলংকাৰ আৰু এটি স্থায়ী বঁটা। বিহু সম্ৰাজ্ঞীলৈ শ্ৰদ্ধাৰ শ্ৰীযুত বীৰেন্দ্ৰ চৌধুৰী আৰু কুমাৰিকা চৌধুৰী বাইদেৱে আগবঢ়াইছে এটি সোণৰ অলংকাৰ আৰু এটি স্থায়ী বঁটা। শ্ৰীযুত বীৰেন্দ্ৰ চৌধুৰী আৰু কুমাৰিকা চৌধুৰী বাইদেউক আমি ৰখাই থৈছোঁ। তেখেতসকলে আগবঢ়াইছে এটি সোণৰ অলংকাৰ আৰু এটি স্থায়ী বঁটা। বিহু সম্ৰাজ্ঞীলৈ তেখেতসকলৰ পিতৃ প্ৰয়াত কৃষ্ণকান্ত চৌধুৰী আৰু মাতৃ প্ৰয়াত সৰস্বতী চৌধুৰীৰ সোঁৱৰণত প্ৰদান কৰিছে। পৰিজ গামখাৰুৱে আগবঢ়াইছে এটি অসমীয়া গহনাৰ প্ৰদান কৰিব পাপৰি কোঁৱৰ বৰ্মনে। পাপৰি কোঁৱৰ বৰ্মন বাইদেউক আমি মঞ্চত আমন্ত্ৰণ জনাইছোঁ। পৰিজ গামখাৰুৰ পৰা এটি অসমীয়া গহনা আগবঢ়াইছে এয়া পাপৰি কোঁৱৰ বৰ্মন। নগদ ধনৰ টোপোলা 1 লাখ টকা। আগবঢ়াইছে কেম্পা কোলাই মহাপ্ৰবন্ধক শ্ৰদ্ধাৰ মাছুম আহমেদ দেৱে। আমি মাছুম আহমেদ দেৱক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। কেম্পা কোলাৰ মহাপ্ৰবন্ধক বহুত বহুত ধন্যবাদ। ক্ষমা কৰিব, তেখেত মাছুম হুছেইন। এয়া কেম্পা কোলাৰ মহাপ্ৰবন্ধক শ্ৰদ্ধাৰ মাছুম হুছেইন দেৱে আগবঢ়াইছে বিহু সম্ৰাজ্ঞীলৈ 1 লাখ টকা। নগদ ধনৰ টোপোলা 1 লাখ টকা। এয়া গামোচা এখন প্ৰদান কৰিছে শ্ৰীযুত জয়শেখৰ দাস। শ্ৰদ্ধাৰ শ্ৰীযুত দেৱজিৎ দাস আৰু পূৰবী দাস প্ৰাক্তন বিহু সম্ৰাজ্ঞী 1992 চনৰ। দেৱে লগতে নাতি ঋষিকেশ দাস নগদ ধন আগবঢ়াইছে 30,000 টকা আৰু এটি চলন্ত বঁটা আগবঢ়াইছে তেওঁলোকৰ পিতৃ প্ৰয়াত ধৰণীধৰ দাসৰ সোঁৱৰণত।
নগদ ধন তেওঁলোকৰ হাতত আছে। আহক প্ৰয়াত বীৰেন দাসৰ সোঁৱৰণত নগদ ধন 10,000 টকা আগবঢ়াইছে পুত্ৰ শশাংক দাসদেৱে। শশাংক দাসদেৱক এয়া আমাৰ সক্ৰিয় সদস্য শশাংক দাস, তেখেতে নগদ ধন আগবঢ়াইছে পিতৃ প্ৰয়াত বীৰেন দাসৰ সোঁৱৰণত। তেখেত আমাৰ শ্ৰীযুত দেৱজিৎ দাস আৰু পূৰবী দাসৰ সুযোগ্য সন্তান শ্ৰীযুত ঋষিকেশ দাস, আৰু নগদ ধন আগবঢ়াইছে 30,000 টকা। আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰীযুত চন্দন দাসদেৱে নগদ ধন 10,000 টকা আগবঢ়াইছে পিতৃ প্ৰয়াত প্ৰভাত চন্দ্ৰ দাসৰ সোঁৱৰণত। এয়া শ্ৰীযুত চন্দন দাসদেৱে নগদ ধন 10,000 টকা আগবঢ়াইছে পিতৃ প্ৰয়াত প্ৰভাত চন্দ্ৰ দাসৰ সোঁৱৰণত। বহুত বহুত ধন্যবাদ চন্দন দাসলৈ। বিহু ৰমণী প্ৰয়াত চেনিমাই দাসৰ সোঁৱৰণিত এটি স্থায়ী বঁটা আৰু নগদ ধন 10,000 টকা আগবঢ়াইছে কৈবত্ৰ সন্মিলনী অসমে প্ৰদান কৰিব শ্ৰীযুত ডম্বৰু দাসদেৱে। আমি শ্ৰীযুত ডম্বৰু দাসদেৱক মঞ্চত আমন্ত্ৰণ জনাইছোঁ। এয়া বিহু ৰমণী প্ৰয়াত চেনিমাই দাসৰ সোঁৱৰণত এটি স্থায়ী বঁটা আৰু নগদ ধন 10,000 টকা প্ৰদান কৰিছে কৈবত্ৰ সন্মিলনী অসমৰ হৈ শ্ৰীযুত ডম্বৰু দাসদেৱে। চেনকৈ আগবঢ়াইছে এটি অলংকাৰ প্ৰদান কৰিব শাখা প্ৰবন্ধক শ্ৰীযুত সুদৰ্শন হাজৰিকা দেৱে। পাৰ্নিল পেলেচৰ এটি উপহাৰ প্ৰদান কৰিব শ্ৰীযুত উজ্জ্বল দাসদেৱে। পাৰ্নিল পেলেচে এটি উপহাৰ প্ৰদান কৰিব শ্ৰীযুত উজ্জ্বল দাসদেৱে। আন্টিৰ দোকানৰ এটি সুন্দৰ উপহাৰ আগবঢ়াব আমাৰ নীলম জ্যোতি ভূঞা, আমাৰ 32 নং ৱাৰ্ডৰ পাৰিষদ শ্ৰীযুত নীলম জ্যোতি ভূঞা। তেখেতক আমি মঞ্চত আমন্ত্ৰণ জনাইছোঁ। আমাৰ গুৱাহাটী বিহু সন্মিলনীৰ এগৰাকী সক্ৰিয় সদস্য শ্ৰীযুত নীলম জ্যোতি ভূঞা, তেখেতক আমি মঞ্চত আমন্ত্ৰণ জনাইছোঁ। এয়া 32 নং ৱাৰ্ডৰ পাৰিষদ শ্ৰদ্ধাৰ শ্ৰীযুত নীলম জ্যোতি ভূঞা, তেখেতে আন্টিৰ দোকানৰ এটি উপহাৰ প্ৰদান কৰিছে। এটি নাহৰৰ পুলি আগবঢ়াইছে এটি নিম গছৰ পুলি আগবঢ়াইছে জিতুল দাসদেৱে। এয়া দুলহনৰ এখন
এখন শাৰী প্ৰদান কৰিব উপসভানেত্ৰী শ্ৰীযুতা কনমা দাস বাইদেৱে। আৰু নাই এটি জাপি আছে 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 এটি জাপি আগবঢ়াইছে আমাৰ সক্ৰিয় সদস্য শ্ৰীযুত বিজু হাজৰিকা দেৱে। এটি স্থায়ী বঁটা আগবঢ়াইছে বিহু সক্ৰিয় সদস্য শ্ৰীযুত মানস